নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ নেমছু সভাপতি বদৰুল ইছলামে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক কটাক্ষ কৰা পৰিলক্ষিত হৈছে। শৃংখল চলিহাই যেতিয়াই মন্তব্য কৰে তেতিয়াই কেমেৰাৰ আগত ডাঙৰ ডাঙৰকৈ কথা কয় আৰু যুদ্ধ কৰিম, হাতত হেংদাং লম, এনেধৰণৰ কেতবোৰ মন্তব্য কৰে। শৃংখল চলিহাক সেই সূত্ৰে এতিয়া ভাৰত পাকিস্তানৰ সীমান্ত অথবা ভাৰতৰ আৰু চীনৰ সীমান্তত নিযুক্তি দিব লাগে, যাতে ভাৰতৰ জনতাই অসমৰ জনতাই শান্তিত যাতে টোপনি যাব পাৰে। তাৰ বাবে এতিয়া শৃংখল চলিহাক সেই সীমান্তসমূহলৈ পঠিয়াই দিব লাগে যুদ্ধ কৰিবৰ বাবে। এনেধৰণৰ কেতবোৰ কটাক্ষমূলক কথা উল্লেখ কৰিছে বদৰুল ইছলামে। নেমছু সভাপতি বদৰুল ইছলামে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ভাৰত পাকিস্তানৰ সীমান্তত নিযুক্তি দিব লাগে অথবা ভাৰতৰ আৰু চীনৰ সীমান্তত নিযুক্তি দিব লাগে। শৃংখল চলিহাক কটাক্ষ কৰিছে নেমছু সভাপতি বদৰুল ইছলামে। বদৰুল ইছলামে মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে যে কেমেৰাৰ আগত ডাঙৰ ডাঙৰ কথা কয় শৃংখল চলিহাই, যুদ্ধ কৰিম, হেংদাং লম, এনেধৰণৰ কথা কৈ থাকে শৃংখল চলিহাই। এতিয়া সমাজ উশৃংখল কৰিব পৰা কথা কোৱা শৃংখল চলিহাৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয় আৰক্ষীয়ে? চীন অথবা পাকিস্তানৰ সীমান্তলৈ পঠিয়াই দিব লাগে শৃংখল চলিহাক। ভাৰত চৰকাৰলৈ এই আহ্বান নেমছু সভাপতি বদৰুল ইছলামৰ। অগণতান্ত্ৰিক কথা বতৰা কোৱা শৃংখল চলিহাৰ ওপৰত কিয় আৰক্ষীয়ে ব্যৱস্থা নলয়, তাক লৈ প্ৰশ্ন উত্থাপন কৰি নেমছু সভাপতি বদৰুল ইছলামে এক প্ৰকাৰ ক্ষোভ উজাৰা পৰিলক্ষিত হ'ল। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ কেতবোৰ প্ৰান্তত এতিয়া মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে দল সংগঠনে। আৰু দল সংগঠনে মিয়া বিচাৰি অভিযান, মিয়া হাতাও অভিযান আৰম্ভ কৰাৰ পাছতেই বিষয়টো কিন্তু সংখ্যালঘু দল সংগঠনে মানি লোৱা নাই। আৰু সংখ্যালঘু দল সংগঠনে বিষয়টো যেতিয়াই মানি লোৱা নাই তেতিয়াই বিষয়টো আৰু অধিক স্পৰ্শকাতৰ হৈ পৰিছে। বিষয়টোক লৈ বাক বিতণ্ডা আৰম্ভ হৈছে। এইবাৰ সংখ্যালঘু সংগঠন নেমছুৰ সভাপতি বদৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহা সন্দৰ্ভত। শৃংখল চলিহা সন্দৰ্ভত বদৰুল ইছলামৰ কি মন্তব্য আছে সেই মন্তব্য প্ৰথমেই শুনাই লৈছোঁ। যিগৰাকী শৃংখল চলিহাই দেখা পাইছোঁ যুদ্ধ কৰিম, ক'ত যুদ্ধ কৰিব লাগে এইবিলাক কৈ থাকে, মাংস নোহোৱা প্ৰাণী হৈ ইমান আবুল তাবুল বকি থাকে, মানে আমাৰ দুখ লাগে। যদি তেওঁ আৰু শকত হ'লে হয় তেতিয়াহ'লে চাগে গোটেই ভাৰতবৰ্ষখন তেওঁ ওলট পালট কৰি দিলে হয়। গতিকে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ নেতা, আমাৰ মৰমৰ নেতা শৃংখল চলিহা ডাঙৰীয়াক ভাৰত আৰু আমাৰ পাকিস্তান যি বৰ্ডাৰ আছে এই বৰ্ডাৰ অথবা ভাৰত আৰু চাইনা যি বৰ্ডাৰ আছে তাতে তেওঁক নিয়োগ কৰিব লাগে আৰু তেওঁকো যাবলৈ অনুৰোধ কৰিছোঁ। কাৰণ তেওঁ যুদ্ধৰ কাৰণে হয়তো চাগে নিজে পাকৈত, যাৰ কাৰণে বাৰম্বাৰ তেওঁ যুদ্ধ কৰিম কৈ থাকে, মানুহক মাতি থাকে। গতিকে তেওঁক সেইবিলাক ঠাইত প্ৰয়োজন যাতে আমাৰ ভাৰতবৰ্ষৰ মানুহে আৰামত শুব পাৰে, শান্তিত শুব পাৰে। সেইটো স্বাৰ্থতে শৃংখল চলিহা ইণ্ডো পাকিস্তান অথবা ইণ্ডো চাইনা বৰ্ডাৰত যাব লাগে। সদায় অগণতান্ত্ৰিক কথাবিলাক কৈ থাকে, কিন্তু আৰক্ষী সদায় নীৰৱ ভূমিকা পালন কৰি আছে। চৰকাৰেও দেখিছোঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইটো কেনেকুৱা কথা? মানুহক কৰিম বুলি কৈ থাকে, শিৱসাগৰ বুলি কৈ থাকে। ইমানখিনি মানে কোৱাৰ পিছত, ইমানখিনি আইন উঠাই লোৱাৰ পিছতো শৃংখল চলিহাৰ বিৰুদ্ধে স্থানীয় জিলা প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰ বা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক। আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ আমি দিব নোৱাৰোঁ। আমি ক'তো গণ উন্মাদনাৰ সৃষ্টি কৰিব আমি কাকো দিব নোৱাৰোঁ। আমি কেতিয়াও মানুহক হাই কাজিয়া কৰিবলৈ দিব নোৱাৰোঁ। আমি আৰক্ষীক অনুৰোধ জনাম, মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা বা ৰায় আছে বা যি আইনমতে যি ব্যৱস্থা আছে, আইন ভংগকাৰীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'বই লাগিব। আইনৰ ঊৰ্ধত কোনেও নহয়। কোনোবা আইনৰ বিৰোধ কৰিব পাৰে, আইন নামানিব পাৰে, কিন্তু আমি অনুৰোধ জনাইছোঁ যে আমি সদায় আইনক সন্মান জনাব লাগিব। আইনেই হৈছে গণতান্ত্ৰিক দেশৰ দ্বিতীয় ভগৱান স্বৰূপ। আমাৰ প্ৰথম ভগৱান হৈছে আল্লাহ আৰু ভগৱান, তাৰ পিছতেই গণতান্ত্ৰিক দেশৰ বাবে সংবিধান, ন্যায় ব্যৱস্থা হৈছে ভগৱান স্বৰূপ। গতিকে যিসকলে উৎপাত কৰিব, যিসকলে আইন নামানিব, যিসকলে মানৱ জাতি শান্তি সম্প্ৰীতি বিনষ্ট কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হাতেৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। যিগৰাকী শৃংখল চলিহাই দেখা পাইছোঁ যুদ্ধ কৰিম,
ক'ত যুদ্ধ কৰিব লাগে এইবিলাক কৈ থাকে। নোহোৱা প্ৰাণী হৈ ইমান আবুল তাবুল বকি থাকে, মানে আমাৰ দুখ লাগে। যদি তেওঁ আৰু শকত হ'লে হয় তেতিয়াহ'লে চাগে গোটেই ভাৰতবৰ্ষখন তেওঁ ওলট পালট কৰি দিলে হয়। গতিকে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ নেতা, আমাৰ মৰমৰ নেতা শৃংখল চলিহা ডাঙৰীয়াক ভাৰত আৰু আমাৰ পাকিস্তান যি বৰ্ডাৰ আছে, এই বৰ্ডাৰ অথবা ভাৰত আৰু চাইনা যি বৰ্ডাৰ আছে তাতে তেওঁক নিয়োগ কৰিব লাগে আৰু তেওঁকো যাবলৈ অনুৰোধ কৰিছোঁ। কাৰণ তেওঁ যুদ্ধৰ কাৰণে হয়তো চাগে নিজে পাকৈত, যাৰ কাৰণে বাৰম্বাৰ তেওঁ যুদ্ধ কৰিম কৈ থাকে, মানুহক মাতি থাকে। গতিকে তেওঁক সেইবিলাক ঠাইত প্ৰয়োজন, যাতে আমাৰ ভাৰতবৰ্ষৰ মানুহে আৰামত শুব পাৰে, শান্তিত শুব পাৰে। সেইটো স্বাৰ্থতে শৃংখল চলিহা ইণ্ডো পাকিস্তান অথবা ইণ্ডো চাইনা বৰ্ডাৰত যাব লাগে। সদায় অগণতান্ত্ৰিক কথাবিলাক কৈ থাকে, কিন্তু আৰক্ষী সদায় নীৰৱ ভূমিকা পালন কৰি আছে। চৰকাৰেও দেখিছোঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইটো কেনেকুৱা কথা? মানুহক কৰিম বুলি কৈ থাকে, শিৱসাগৰ বুলি কৈ থাকে। ইমানখিনি মানে কোৱাৰ পিছত, ইমানখিনি আইন উঠাই লোৱাৰ পিছতো শৃংখল চলিহাৰ বিৰুদ্ধে স্থানীয় জিলা প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰ বা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক। আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ আমি দিব নোৱাৰোঁ। আমি ক'তো গণ উন্মাদনাৰ সৃষ্টি কৰিব আমি কাকো দিব নোৱাৰোঁ। আমি কেতিয়াও মানুহক হাই কাজিয়া কৰিবলৈ দিব নোৱাৰোঁ। আমি আৰক্ষীক অনুৰোধ জনাম, মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা বা ৰায় আছে বা যি আইনমতে যি ব্যৱস্থা আছে, আইন ভংগকাৰীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'বই লাগিব। আইনৰ ঊৰ্ধত কোনেও নহয়। কোনোবা আইনৰ বিৰোধ কৰিব পাৰে, আইন নামানিব পাৰে, কিন্তু আমি অনুৰোধ জনাইছোঁ যে আমি সদায় আইনক সন্মান জনাব লাগিব। আইনেই হৈছে গণতান্ত্ৰিক দেশৰ দ্বিতীয় ভগৱান স্বৰূপ। আমাৰ প্ৰথম ভগৱান হৈছে আল্লাহ আৰু ভগৱান, তাৰ পিছতেই গণতান্ত্ৰিক দেশৰ বাবে সংবিধান, ন্যায় ব্যৱস্থা হৈছে ভগৱান স্বৰূপ। গতিকে যিসকলে উৎপাত কৰিব, যিসকলে আইন নামানিব, যিসকলে মানৱ জাতি শান্তি সম্প্ৰীতি বিনষ্ট কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হাতেৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। যিগৰাকী শৃংখল চলিহাই দেখা পাইছোঁ যুদ্ধ কৰিম, ক'ত যুদ্ধ কৰিব লাগে এইবিলাক কৈ থাকে। নোহোৱা প্ৰাণী হৈ ইমান আবুল তাবুল বকি থাকে, মানে আমাৰ দুখ লাগে। যদি তেওঁ আৰু শকত হ'লে হয় তেতিয়াহ'লে চাগে গোটেই ভাৰতবৰ্ষখন তেওঁ ওলট পালট কৰি দিলে হয়। গতিকে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ নেতা, আমাৰ মৰমৰ নেতা শৃংখল চলিহা ডাঙৰীয়াক ভাৰত আৰু আমাৰ পাকিস্তান যি বৰ্ডাৰ আছে, এই বৰ্ডাৰ অথবা ভাৰত আৰু চাইনা যি বৰ্ডাৰ আছে তাতে তেওঁক নিয়োগ কৰিব লাগে আৰু তেওঁকো যাবলৈ অনুৰোধ কৰিছোঁ। কাৰণ তেওঁ যুদ্ধৰ কাৰণে হয়তো চাগে নিজে পাকৈত, যাৰ কাৰণে বাৰম্বাৰ তেওঁ যুদ্ধ কৰিম কৈ থাকে, মানুহক মাতি থাকে। গতিকে তেওঁক সেইবিলাক ঠাইত প্ৰয়োজন, যাতে আমাৰ ভাৰতবৰ্ষৰ মানুহে আৰামত শুব পাৰে, শান্তিত শুব পাৰে। সেইটো স্বাৰ্থতে শৃংখল চলিহা ইণ্ডো পাকিস্তান অথবা ইণ্ডো চাইনা বৰ্ডাৰত যাব লাগে। সদায় অগণতান্ত্ৰিক কথাবিলাক কৈ থাকে, কিন্তু আৰক্ষী সদায় নীৰৱ ভূমিকা পালন কৰি আছে। চৰকাৰেও দেখিছোঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইটো কেনেকুৱা কথা? মানুহক কৰিম বুলি কৈ থাকে, শিৱসাগৰ বুলি কৈ থাকে। ইমানখিনি মানে কোৱাৰ পিছত, ইমানখিনি আইন উঠাই লোৱাৰ পিছতো শৃংখল চলিহাৰ বিৰুদ্ধে স্থানীয় জিলা প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰ বা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক। আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ আমি দিব নোৱাৰোঁ। আমি ক'তো গণ উন্মাদনাৰ সৃষ্টি কৰিব আমি কাকো দিব নোৱাৰোঁ। আমি কেতিয়াও মানুহক হাই কাজিয়া কৰিবলৈ দিব নোৱাৰোঁ। আমি